ওম শান্তি 14 জুলাই 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, ডাঙৰ ডাঙৰ স্থানসমূহত ডাঙৰ ডাঙৰ দোকান সেৱা কেন্দ্ৰ খোলা, সেৱা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা, বৈঠক পতা, চিন্তন কৰা। প্ৰশ্ন: স্থূল আশ্চৰ্যৰ বিষয়েতো সকলোৱে জানে, কিন্তু সকলোতকৈ ডাঙৰ আশ্চৰ্য কোনটো, যাক তোমালোক সন্তানসকলেহে জানা? উত্তৰ: সকলোতকৈ ডাঙৰ আশ্চৰ্য এয়া যে সকলোৰে সদ্গতিদাতা পিতা স্বয়ং আহি পঢ়ায়। এই আচৰিত কথাটি শুনাবৰ কাৰণে তোমালোকে নিজৰ নিজৰ দোকান সেৱা কেন্দ্ৰ জাকজমক কৰি তুলিবলগীয়া হয়, কিয়নো মনুষ্যই জাকজমকতা প্ৰদৰ্শন দেখিহে আহে। গতিকে সকলোতকৈ ভাল আৰু ডাঙৰ দোকান ৰাজধানীত থাকিব লাগে, যাতে সকলোৱে আহি বুজে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. লক্ষ্য উদ্দেশ্য সন্মুখত ৰাখি নিচাত থাকিব লাগে। মাষ্টৰ আত্মিক চাৰ্জন হৈ সকলোকে জ্ঞানৰূপী বেজী দিব লাগে। সেৱাৰ লগতে স্মৃতিত থকাৰো খতিয়ান ৰাখিব লাগে, তেতিয়া আনন্দিত হৈ থাকিবা। 2. বাৰ্তালাপ কৰাৰ ভাল আচৰণ ধাৰণ কৰিব লাগে। আপুনি বুলি কৈ কথা পাতিব লাগে। প্ৰতিটো কাৰ্য উদাৰ অন্তৰৰ হৈ কৰিব লাগে। বৰদান: সকলো কৰ্মেন্দ্ৰিয়ৰ আকৰ্ষণৰ পৰা ঊৰ্ধত পদুম ফুলৰ দৰে থাকোতা দিব্য বুদ্ধি আৰু দিব্য নেত্ৰৰ বৰদানী হোৱা। বিস্তাৰ: বাপ দাদাৰ দ্বাৰা প্ৰত্যেক ব্ৰাহ্মণ সন্তানৰ জন্ম হওঁতেই দিব্য সমৰ্থ বুদ্ধি আৰু দিব্য নেত্ৰৰ বৰদান প্ৰাপ্ত হৈছে। যিসকল সন্তানে নিজৰ জন্মদিনৰ এই উপহাৰ সদায় যথাৰ্থ ৰীতিৰে ব্যৱহাৰ কৰে, তেওঁলোক পদুম ফুলৰ সমান স্থিতিৰ আসনত স্থিৰ হৈ থাকে। কোনো প্ৰকাৰৰ আকৰ্ষণ, দেহৰ সম্বন্ধ, দেহৰ পদাৰ্থ বা কোনো কৰ্মেন্দ্ৰিয়ই তেওঁলোকক আকৰ্ষণ কৰিব নোৱাৰে। তেওঁলোক সকলো আকৰ্ষণৰ পৰা ঊৰ্ধত সদায় হৰ্ষিত হৈ থাকে। তেওঁলোকে নিজক কলিযুগী পতিত বিকাৰী আকৰ্ষণৰ পৰা কাষৰীয়া হৈ যোৱা অনুভৱ কৰে। শ্লোগান: যেতিয়া ক'তোৱে আকৰ্ষণ নাথাকিব, তেতিয়া শক্তিস্বৰূপ প্ৰত্যক্ষ হ'ব। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। নিজৰ শ্ৰেষ্ঠ সংকল্প আৰু শক্তিৰে অন্য আত্মাসকলৰ ব্যৰ্থ আৰু নেতিবাচক সংকল্পৰ বুৱতী ধাৰাৰ পৰা অলপ সময়তে কাষৰীয়া হৈ দেখুওৱা। ব্যৰ্থ সংকল্পক শুদ্ধ সংকল্পলৈ পৰিৱৰ্তিত কৰি দিয়া। একেটা স্থানত থাকিও যাতে অনেক আত্মাৰ ওপৰত তোমালোকৰ শ্ৰেষ্ঠ সংকল্প আৰু দিব্য দৃষ্টিৰ প্ৰভাৱ পৰে।